অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 8 ডিচেম্বৰ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত চৰকাৰী ঘৰ অৰুণোদয় আঁচনি, PM কিষাণ লগতে দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। এটা ভিডিঅ'ত আপোনালোকে সকলো খবৰ জানিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, বহুত গুৰুত্বপূৰ্ণ এটা ভিডিঅ'। শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ চাব পাৰে। আজিৰ দিনটোৰ প্ৰথমটো খবৰ দিব বিচাৰিছোঁ। প্ৰথমটো খবৰে এটা ডাঙৰ খবৰ যে 9 তাৰিখে ৰাজ্যৰ 3,70,000 লোকে পাব চৰকাৰী ঘৰ। তালিকাত আছেনে আপোনাৰ নাম? বহুতেই অপেক্ষা কৰি আছিলে, বহুতেই এই বিষয়ে জানিব বিচাৰিছিলে। বিভিন্ন সময়ত বহুতে কমেণ্ট কৰি সুধিছিলে যে চৰকাৰী ঘৰৰ টকা কেতিয়া দিয়া হ'ব। তো অৱশেষত ডেট নিৰ্ধাৰণ কৰা হ'ল 9 ডিচেম্বৰ তাৰিখে, অৰ্থাৎ কাইলৈ আপোনালোকে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। 9 তাৰিখে ৰাজ্যৰ 3,70,000 লোকে পাব চৰকাৰী ঘৰ। চৰকাৰী ঘৰৰ যি প্ৰথম কিস্তিৰ টকা আছে আপোনালোকে কাইলৈ অৰ্থাৎ 9 ডিচেম্বৰ তাৰিখে আপোনাৰ বেংকৰ একাউণ্টত পাই যাব। আপুনি চৰকাৰী ঘৰৰ টকা পাবনে নাই সেইটো আপুনি যেটো আপোনাৰ ঘৰৰ আইডি আছে সেই আইডি দি আপুনি অফিচিয়েল ৱেবছাইটত চেক কৰি চাওক আপোনাৰ ঘৰটো স্যাংশন হৈছে না নাই। যদি আপোনাৰ ঘৰটো ইতিমধ্যে স্যাংশন হৈ গৈছে তেনেহলে আপোনালোকে 9 তাৰিখে অৰ্থাৎ কাইলৈ আপোনাৰ প্ৰথম কিস্তিৰ যি 32,500 টকা আছে সেই 32,500 টকা আপোনাৰ বেংকৰ একাউণ্টত আপুনি পাবলৈ সক্ষম হ'ব। গতিকে দেৰি নকৰি আপুনি সোনকালে চেক কৰক। আৰু যিসকলৰ নেকি কেঁচা ঘৰ আছে এই সকল প্ৰতিগৰাকী ব্যক্তিয়ে চৰকাৰী পকী ঘৰ পাবলৈ সক্ষম হ'ব। 9 তাৰিখে ৰাজ্যৰ 3,70,000 লোকে পাব চৰকাৰী ঘৰ। 9 ডিচেম্বৰত লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ঘৰৰ ধন। মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই চৰকাৰী ঘৰৰ যি প্ৰথম কিস্তিৰ টকা আছে সেই প্ৰথম কিস্তিৰ টকা তেওঁ কাইলৈ প্ৰদান কৰিব। 3,70,000 নতুন বেনিফিচিয়াৰীয়ে পাব PMAYৰ ঘৰ। নতুনকৈ 37,415 PMৰ অধীনত ঘৰৰ আবণ্টন হৈছে। 9 ডিচেম্বৰত নতুনকৈ 12,000 ঘৰ আবণ্টনৰ সিদ্ধান্ত। চিনাক্ত হোৱা 3,70,000 পৰিয়ালক 9 ডিচেম্বৰত দিয়া হ'ব পকী ঘৰ। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, বহুতৰে অপেক্ষা আছিল। 9 ডিচেম্বৰ তাৰিখে আপোনালোকে 3,70,000 লোকক ঘৰ দিয়া হ'ব। পাছত পৰৱৰ্তী সময়ত আৰু চৰকাৰী ঘৰ পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। বকুৰ পৰা মুখ্যমন্ত্ৰীয়ে প্ৰথম কিস্তিৰ ধন অনলাইন যোগেদি দিব একাউণ্টত। বকুৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনলাইনৰ জৰিয়তে যি প্ৰথম কিস্তিৰ টকা আছে সেই প্ৰথম কিস্তিৰ টকা আপোনাৰ বেংকৰ একাউণ্টত দি দিব বুলি এই কথা ঘোষণা কৰিছে। 9 তাৰিখে ৰাজ্যৰ 3,70,000 লোকে পাব চৰকাৰী ঘৰ। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা। আৱাস যোজনাৰ যি প্ৰথম কিস্তিৰ 32,500 টকা আছে সেই 32,500 টকা আপুনি আপোনাৰ বেংকৰ একাউণ্টত 9 ডিচেম্বৰ তাৰিখ অৰ্থাৎ কাইলৈ আপোনাৰ বেংকৰ একাউণ্টত পাই যাব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ পঞ্চায়তে মন্ত্ৰীৰ পৰিদৰ্শন। অফিচত বহি থাকিব নোৱাৰিব স্বামী। সদস্য পত্নীৰ সৈতে স্বামীক দেখিলেই বাহিৰ কৰি দিয়ক। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। বহুত পঞ্চায়তত দেখা যায় যে সদস্য পত্নীৰ সৈতে স্বামীও পঞ্চায়তত বহি হস্তক্ষেপ কৰে, কিবা কামত বা অফিচিয়েল কামত হস্তক্ষেপ কৰে। এই বিষয়ে মন্ত্ৰী ৰঞ্জিত দাসে এটা ডাঙৰ মন্তব্য কৰিছে যে এতিয়াৰে পৰা সদস্য পত্নীৰ সৈতে স্বামী পঞ্চায়তত যাব নোৱাৰিব, কিবা কাম কাজত হস্তক্ষেপ কৰিব নোৱাৰিব। হস্তক্ষেপ কৰিলেই পঞ্চায়তৰ পৰা ওলাই দিয়ক। আপোনালোকৰ চকুত যদি এনেকুৱা ঘটনা পৰিছে তেনেহ'লে লগে লগে আপুনি পঞ্চায়তৰ পৰা সদস্য পত্নীৰ স্বামীক পঞ্চায়তৰ পৰা ওলাই দিবলৈ মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে। ৰাজ্যৰ পঞ্চায়তে মন্ত্ৰীৰ পৰিদৰ্শন। অফিচত বহি থাকিব নোৱাৰিব স্বামী। সদস্য পত্নীৰ সৈতে স্বামীক দেখিলে বাহিৰ কৰি দিয়ক।
পঞ্চায়ত অফিসত সদস্যৰ সৈতে বহি থাকিব নোৱাৰিব স্বামী মহিলা সদস্যৰ স্বামী বা ভাতৃ প্ৰৱেশ কৰিব নোৱাৰিব পঞ্চায়তৰ কাৰ্যালয়ত পঞ্চায়তৰ কাম কাজতো কৰিব নোৱাৰিব কোনো ধৰণৰ হস্তক্ষেপ এনে নিৰ্দেশনাৰ পাছতো বহু ঠাইত চলি আছে দুৰ্নীতি ৰাজ্যজুৰি চলিছে ব্যাপক অভিযান একশন আৰম্ভ হৈ গ'ল ইতিমধ্যে কঠোৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে কঠোৰ মন্তব্য কৰিছে হাইলাকান্দি আলগাপুৰ ব্লক রিভিউত খেদাখালে পঞ্চায়ত প্রতিনিধির স্বামী পঞ্চায়তৰ প্রতিনিধিয়ে দুর্নীতি করিলেই যাব লাগিব জেললৈ রাজ্যজুড়ি চলিছে ব্যাপক অভিযান একশন আরম্ভ হৈ গৈছে পঞ্চায়তে ইতিমধ্যে রিভিউ আরম্ভ হৈ গৈছে পঞ্চায়তত সদস্যৰ স্বামী গৈ বহি থাকিব নোৱাৰিব বা কোনো কাম কাজত হস্তক্ষেপ কৰিব নোৱাৰিব যদি কোনো কাম কাজত হস্তক্ষেপ কৰে তেনেহলে পঞ্চায়তৰ পৰা বাহিৰ কৰি দিয়ক নহলে আপুনি অভিযোগ কৰক এই কথা ঘোষণা কৰিছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বিটিসিৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ 12 ডিসেম্বৰত বিটিসিত আৰম্ভ হ'ব অৰুণোদয় আঁচনি 12 ডিসেম্বৰত বিটিসিত অৰুণোদয় আঁচনি আৰম্ভ হ'ব আৰু 9 ডিসেম্বৰত চৰকাৰে পকি ঘৰৰ টকা ৰিলিজ কৰি দিয়া হ'ব এই খবৰটো প্ৰথমতে দিয়া হৈছে আপুনি যদি চোৱা নাই তেনেহলে প্ৰথমতে চাব পাৰে আৰু 12 ডিসেম্বৰত নতুনকৈ বিটিসিত অৰুণোদয় আঁচনি মুকলি কৰিব বিটিসিৰ লাখ লাখ মহিলাৰ বাবে ইতিমধ্যে আহি গ'ল এটা ডাঙৰ খবৰ প্ৰতি গৰাকী মহিলাই লাভ কৰিব বিটিসিৰ 1250 টকাকৈ অৰুণোদয় আঁচনিৰ ধন আজিৰে পৰা মুকলি হৈছে মহিলা উদ্যমিতা আঁচনিৰ ধন নিৰ্বাচনৰ বাবে ৰৈ যোৱা সকলো উন্নয়নমূলক কাম আৰম্ভ হ'ব বিটিসিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এটা ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিৰ টকা যি আছে সেই টকা জানুৱাৰী মাহৰ পৰা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে হ'ব পাৰে অৰুণোদয় আঁচনিৰ টকা জানুৱাৰী মাহৰ পৰা 3100 টকালৈকে বৃদ্ধি হ'ব পাৰে কিন্তু ডিসেম্বৰ মাহত আপোনালোকে 1250 টকাই পাব বহুতে বিভিন্ন সময়তে এই বিষয়ে জানিব বিচাৰে গতিকে এই কথাটো মই ক্লিয়াৰ কৰি দিছো মাজতে যে অৰুণোদয় আঁচনিৰ যি 1250 টকা আছে ডিসেম্বৰ মাহত আপোনালোকে 10 তাৰিখে আজি যেহেতু 8 তাৰিখ আৰু মাত্ৰ 2 দিন সময় আছে আপোনালোকৰ হাতত আৰু 2 দিন পাছতে আপোনাৰ বেংকৰ একাউণ্টত আপুনি 1250 টকা পাবলৈ সক্ষম হ'ব আৰু জানুৱাৰী মাহত অৰুণোদয় হিতাধিকাৰীৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিব হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হ'ব পাৰে এই কথা ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বিটিসিত 12 ডিসেম্বৰ তাৰিখে নতুনকৈ অৰুণোদয় আঁচনি মুকলি কৰা হ'ব প্ৰতি গৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ ধন এই কথা ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ উল্লেখ কৰিছে যে 12 ডিসেম্বৰ তাৰিখে বিটিসিত অৰুণোদয় আঁচনি মুকলি কৰা হ'ব আৰু প্ৰতি গৰাকী মহিলাই 1250 টকাকৈ তেওঁলোকৰ বেংকৰ একাউণ্টত পাবলৈ সক্ষম হ'ব দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ যে বৰাকৰ খিলঞ্জীয়া মুছলমানে বিজেপিক ভোট দিব লোকেল মুছলমান বিজেপিৰ লগত আছে বিদেশীবোৰ নাই এই কথা ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৰাকৰ লোকেল মুছলমানসকলে বিজেপিক ভোট দিব বুলি তেওঁ উল্লেখ কৰিছে লোকেল মুছলমান বিজেপিৰ লগত আছে বিদেশীবোৰ নাই এই কথা ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত বৰাকৰ 13টা সমষ্টিৰ 3টা সমষ্টি যাব মিয়াৰ হাতলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে এইদৰে ঘোষণা কৰিছে 10টা সমষ্টিত বিজয় সাব্যস্ত কৰিব বিজেপি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে বৰাকৰ 13টা সিটৰ ভিতৰত 10টাতেই বিজেপিয়ে জয় লাভ কৰিব বাকি 3টা সিট যাব মিয়াৰ হাতলৈ বৰাকৰ খিলঞ্জীয়া মুছলমানে বিজেপিক ভোট দিব বৰাকৰ লোকেল মুছলমানে বিজেপিক ভোট দিব বিধানসভা বৰাকৰ 13টা সমষ্টিত 3টা সমষ্টি যাব মিয়াৰ হাতলৈ 10টা সমষ্টিত বিজয় সাব্যস্ত কৰিব বিজেপিয়ে ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা বৃহৎ ঘোষণা যে বৰাকৰ 10টা সমষ্টিত বিজয় সাব্যস্ত কৰিব বিজেপিয়ে তেওঁ কথা ঘোষণা কৰিছে 10টা সমষ্টিত বৰাকৰ 10টা সমষ্টিতেই বিজয় সাব্যস্ত কৰিব বুলি বিজেপিয়ে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বাকি 3টা সিট মেয়ৰ হাতলৈ যাব বুলিও তেওঁ ঘোষণা কৰিছে দিব বিচাৰিছো পিএম কিষাণক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ বহুতে বিভিন্ন সময়তে বিষয় জানিব বিচাৰে গতিকে মোৰ এটু চেনেলৰ তৰফৰ পৰা আপোনালোকক ধাৰাবাহিকভাৱে এই খবৰ দি
অহা হৈছে যে PM কিষাণৰ 22 নং কিস্তিৰ টকা কেতিয়া পাব বহুতে জানিব বিচাৰে গতিকে এই ভিডিঅ'ত আজিও মই আপোনালোকক জনাই দিব বিচাৰো যে PM কিষাণৰ 22 নং কিস্তিৰ টকাটো জানুৱাৰী মাহত দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে যেহেতু PM কিষাণৰ 21 নং কিস্তিটো আপোনালোকক নৱেম্বৰ মাহত দিছিল গতিকে জানুৱাৰী মাহত 2026 চনৰ জানুৱাৰী মাহৰ শেষৰ ফালে নহলে জানুৱাৰী মাহৰ প্ৰথমতে আপোনালোকক PM কিষাণৰ 22 নং কিস্তিৰ যি টকা আছে 22 নং কিস্তিৰ টকা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে এইটো চেনেলৰ জৰিয়তে যেটো খবৰ দিয়া হয় আপোনালোকে জানেই যে সদায় সেই খবৰটো সঁচা হয় গতিকে জানুৱাৰী মাহৰ শেষৰ ফালে নহলে আপোনালোকক যদি বেছি দেৰি হৈ যায় তেনেহলে কিন্তু ফেব্ৰুৱাৰী মাহতে আপোনালোকে PM কিষাণৰ যি 22 নং কিস্তি আছে সেই 22 নং কিস্তিৰ টকা আপুনি পাবলৈ সক্ষম হ'ব বেছি সম্ভাৱনা আছে আপোনালোকে জানুৱাৰী মাহতে PM কিষাণৰ টকা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যি সকলে 21 নং কিস্তিৰ টকা পাইছিলে আপোনালোক চিন্তিত হোৱাৰ দৰকাৰ নাই আপোনাৰ একাউণ্টত নিশ্চয় টকা সোমাব আৰু যি সকলে 21 নং কিস্তিৰ টকা পোৱা নাই কিন্তু সেই সকলে ঠিক কৰি লওক আপোনাৰ কিবা প্ৰবলেম হৈ আছে সেই প্ৰবলেমখিনি আপুনি ঠিক কৰি লওক আপোনালোকে 21 নং কিস্তি আৰু 22 নং কিস্তিৰ টকা একেলগে 4000 টকা পাই যাব গতিকে অতি সোনকালে আপুনি এই কামখিনি কৰি লওক 22 নং কিস্তি দিয়াৰ সময় আহি গল অতি কম সময়ৰ ভিতৰতে আপোনালোকে 22 নং কিস্তিৰ যি টকা আছে PM কিষাণৰ সেই টকা পাবলৈ আপুনি সক্ষম হ'ব দিব বিচাৰিছো ছাত্ৰ-ছাত্ৰীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ যে আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা তাতোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক প্ৰদান কৰা হ'ব স্কুটাৰ 2025 বৰ্ষত যিসকলে উচ্চতৰ মাধ্যমিক অৰ্থাৎ হায়াৰ সেকেন্ডাৰীত 80% নম্বৰ পাইছিল লৰা ছোৱালী উভয়কে আজি স্কুটাৰ প্ৰদান কৰিব আজি 8 ডিসেম্বৰ তাৰিখে স্কুটাৰ প্ৰদান কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে যে আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 80% বা তাতোধিক নম্বৰ লাভ কৰা পৰীক্ষাৰ্থীসকলক প্ৰদান কৰা হ'ব স্কুটাৰ এই খবৰটো শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে উচ্চতৰ মাধ্যমিকত 80% বা তাতোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকললৈ সুখবৰ এই সকল শিক্ষাৰ্থীক লাভ কৰিব ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা এইবাৰ 11250 গৰাকী শিক্ষাৰ্থীলৈ লাভ কৰিব এই স্কুটাৰ 8 ডিসেম্বৰত কলাক্ষেত্ৰত বঁটা বিতৰণী অনুষ্ঠান আৰম্ভ হ'ব এইবাৰ 11250 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব এই স্কুটি 8 ডিসেম্বৰ তাৰিখ অৰ্থাৎ আজি কলাক্ষেত্ৰত এই বঁটা বিতৰণী অনুষ্ঠান আৰম্ভ কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত যিসকলে নেকি 2025 চনত 80% বা তাতোধিক নম্বৰ লাভ কৰিছিল বা 80% বা তাতকৈ বেছি হৈছিল সেই সকল ছাত্ৰ-ছাত্ৰীক আজি 11250 গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটাৰ প্ৰদান কৰা হ'ব এই স্কুটাৰ প্ৰদান কৰা অনুষ্ঠান কলাক্ষেত্ৰত আৰম্ভ হ'ব গতিকে আপোনাৰ লৰা বা ছোৱালী যদি এই স্কুটাৰ পাবলৈ সক্ষম হয় বা আপুনি এটা কমেন্টছ কৰি জনাবলৈ নাপাহৰিব যে আপোনাৰ লৰা বা ছোৱালী এই স্কুটি পাবনে নাই তেওঁলোকে 80% নম্বৰ পাইছিল নে নাই কমেন্টছ কৰি জনাবলৈ নাপাহৰিব আৰু খবৰটো শেয়াৰ কৰি দিব যেহেতু গুৰুত্বপূৰ্ণ খবৰ যাতে সকলোৱে এই খবৰটো চাব পাৰে দিব বিচাৰিছো মহিলা উদ্যমিতা আঁচনিক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য চৰকাৰে অব্যাহত ৰখা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে 7 ডিসেম্বৰ তাৰিখে উদাৰবন্দত 15301 গৰাকী মহিলালৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 10000 টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 7 ডিসেম্বৰ তাৰিখে উদাৰবন্দত 15301 গৰাকী মহিলালৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10000 টকাৰ যি প্ৰাৰম্ভিক চেক আছে সেই প্ৰাৰম্ভিক চেক প্ৰদান কৰে আপোনাৰ সমষ্টিত টকা কেতিয়া দিয়া হ'ব আপুনি টকা পাইছে নে নাই বা আপুনি যদি প্ৰথম কিস্তি টকা এতিয়া পোৱা নাই কেতিয়া পাব কমেন্টছ কৰি জনাবলৈ নাপাহৰিব খুব সম্ভৱ আপুনি অতি সোনকালে টকা পাবলৈ সক্ষম হ'ব যেহেতু প্ৰায় গোটেই অসমতে এই মহিলা উদ্যমিতা আঁচনিৰ যি প্ৰাৰম্ভিক পুঁজিৰ 10000 টকা আছে সেই 10000 টকা দিয়া প্ৰায় শেষে গতিকে আপোনাৰ সমষ্টিত কেতিয়া দিব কমেন্টছ কৰিবলৈ নাপাহৰিব আৰু যিসকলে প্ৰথম কিস্তিৰ টকা পাই গৈছে সেই সকলৰ কাৰণে এটা ভাল খবৰ আপুনি অতি সোনকালে দ্বিতীয় কিস্তিৰ টকা পাবলৈ সক্ষম হ'ব প্ৰথম কিস্তিৰ টকা দি শেষ হোৱাৰ পাছতে দ্বিতীয় কিস্তিৰ টকাও ৰাজ্য চৰকাৰে দিব বুলি উল্লেখ কৰিছে আৰু 7 ডিসেম্বৰ তাৰিখে অৰ্থাৎ জুৱাকালি উদাৰবন্দত 15301 গৰাকী মহিলালৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 10000 টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ নতুন বাবৰি মছজিদত প্ৰথমবাৰলৈ মুছলমানৰ আজান 300 কোটি ব্যয়েৰে নিৰ্মাণ হ'ব বাবৰি মছজিদ নতুন বাবৰি মছজিদত প্ৰথমবাৰলৈ মুছলমানৰ আজান লাখ লাখ মুছলমানে একেলগে কৰিলে দুৱা ৰিমোট টিপি শিলান্যাস কৰিলে বাবৰি মছজিদৰ 6 ডিসেম্বৰতে আধাৰশিলা স্থাপন মছজিদটোৰ সকলোৱে যদি গিৰ্জা বনায় আমি মছজিদ বনালে কিয় আপত্তি আমাৰ আল্লাহক আমি পুজিমেই আল্লাহু আকবার ধ্বনি দি হুংকাৰ টিএমসিৰ নিলম্বিত নেতা হুমায়ুন কবিৰে 1992 6 ডিসেম্বৰতে ধ্বংস কৰিছিল বাবৰি মছজিদ আৰু 2025 চনৰ 6 ডিসেম্বৰতে আৰম্ভ কৰিছো পুনৰ নিৰ্মাণৰ কাম-কাজ আল্লাহ যাৰ হৈতে আছে আমাক কোনেও ৰখাব নোৱাৰে প্ৰায় 4 লাখতকৈ অধিক মুছলমানে মোক সহযোগ কৰিছে আল্লাহু আকবার ধ্বনি দি মূৰত ইটা লৈ সমবেত লক্ষাধিক মুছলমান বাবৰি মছজিদ চৌহদত থাকিব হাস্পতাল বিদ্যালয়কো লাখ লাখ মুছলমানে একেলগে কৰিলে দুৱা বাবৰি মছজিদত লাখ লাখ মুছলমানে একেলগে দুৱা কৰা দেখা গৈছে আৰু এই মছজিদৰ সন্মুখত চৌহদত হাস্পতাল বিদ্যালয় সকলো থাকিব আল্লাহু আকবার ধ্বনি দি মূৰত ইটা লৈ সমবেত হৈছিল লক্ষাধিক মুছলমান এই খবৰসমূহ শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিও আপলোড কৰা আপোনালোকে অতি সহজতে চাব পাৰিব আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শেয়াৰ কৰা হৈছে খবৰসমূহ শেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ খবৰ সদায় পাবলৈ মোৰ এই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ভিডিওটোত এটা লাইক কৰি দিয়ক চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট